ৰঙিয়াৰ বিখ্যাত জোলন যাত্ৰা এয়া আৰম্ভণি গেট। আমি ক্ৰমে মন্দিৰলৈ সোমাইছোঁ। এয়া ৰাধা মন্দিৰ, ৰাধা কৃষ্ণ মন্দিৰ ৰঙিয়াৰ বিখ্যাত। আৰু ইয়াতেই ৰাধা কৃষ্ণৰ মূৰ্তি আছে, য'ত আমাৰ জোলন আৰম্ভ হৈছে। আৰু জোলনত ৰাসৰ দৰে এই মাহতে, ভাদ মাহতেই খুব সুন্দৰকৈ কৃষ্ণৰ লীলাসমূহ মৃন্ময় মূৰ্তিৰে সজাই তোলা হয় আৰু প্ৰদৰ্শন কৰা হয়। অকল কৃষ্ণ বুলিয়ে নহয়, ভগৱানৰ প্ৰতিটো বস্তুৱেই ইয়াত সুন্দৰকৈ প্ৰদৰ্শন কৰা হয় মৃন্ময় মূৰ্তিৰে। খুব সুন্দৰ এক পৰিৱেশ। অসমৰ মই জনাত আটাইতকৈ ডাঙৰ এখন জোলন ৰঙিয়াত বহু বছৰ হৈ আছে, এতিয়া 100 বছৰ পূৰণ হ'বলৈ গৈ আছে। ইয়াৰ কালিয়া দমন আমি চাই আছোঁ। ইয়াৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণ খুব সুন্দৰকৈ উপস্থাপন কৰিছে। সীতা পাতলৰ পৰা উঠিব, এনেবোৰ সুন্দৰ সুন্দৰ মৃন্ময় মূৰ্তিৰে জোলন যাত্ৰা ৰঙিয়াৰ অতিকৈ বিখ্যাত, য'ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি ইয়াত গোট খাই জোলন চাবলৈ। আৰু আকৰ্ষণীয় এই ভূপেন হাজৰিকাৰ গীতটো, ভূপেন হাজৰিকাৰ প্ৰদৰ্শন কৰিছে মৃন্ময় মূৰ্তিৰে। খুব সুন্দৰ এক পৰিৱেশ, সকলোৱে ভাল পায়। আৰু এয়া হনুমানক বিদায় দি আমি বাণিজ্য মেলাৰ ফালে আগবাঢ়িছোঁ। জোলনৰ পিছতেই শিৱ মন্দিৰ প্ৰাংগণত বৃহৎ বাণিজ্য মেলা আৰম্ভ হয়। আৰু এই বাণিজ্য মেলাত সোমোৱাৰ মানুহ, অজস্ৰ মানুহ, বহুত মানুহ। আজি বুলি নহয়, 7টা দিন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত। ইয়াৰ মিঠাইৰ দোকান আৰু এফালে ফাষ্ট ফুডৰ দোকান আৰু বিভিন্ন সামগ্ৰীৰ দোকানেৰে ভৰি পৰিছে আমাৰ ৰঙিয়াৰ জোলন যাত্ৰাৰ শিৱ মন্দিৰ প্ৰাংগণ। এখন খুব ডাঙৰ ফাষ্ট ফুডৰ দোকান। আৰু ইয়াতে মদ কা গোৱা যাদুৰ এয়া দুটাকৈ চকৰি আহিছে, খুব ডাঙৰ ডাঙৰ চকৰি, যিটোৰ প্ৰতি আমি খুবেই দুৰ্বল সৰুৰ পৰা উঠিবলৈ। এইবাৰো আশা কৰিছোঁ উঠিম চাগে দেই এই চক্ৰটোত। এয়া সৰু বাচ্ছাৰ কাৰণে এইবোৰ সুন্দৰ ব্যৱস্থা। মানুহ গোট খাই আছে লাহে লাহে। আমি খুব সোনকালে আহিছিলোঁ, চ' মানুহ এতিয়া আৰম্ভ হৈছেহে আহি আছে মানুহখিনিয়ে। আৰু বিভিন্ন ইয়াৰ মটকা কোৱা আৰু এখন নৌকা, যিখন অতিকৈ ভয়ংকৰ। এবাৰ উঠি আৰু কাণত ধৰিছোঁ যে উঠিব নোৱাৰোঁ। চকৰি ঘূৰি আছে, মানুহ আহি আছে, খোৱা খাই আছে। আমি উঠিলোঁ, মই আৰু কুহি ইয়াত উঠিছিলোঁ। খুবেই ভাল লাগে। আমি উঠোৱেই যেতিয়াই মেলা আহে। আৰু তাৰ ওপৰৰ পৰা আমি খুব দৃশ্যটো আমি দেখুৱালোঁ অকণমান মেলাৰ। খুব সুন্দৰকৈ গোটেইখিনি পাৰাখিনি আৰু ওপৰত পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া কুহি ভয় একেবাৰে নাই তাৰ। মোৰে খুব অলপ সময় ভয় লাগে, কিন্তু তাইৰ ভয় নাই। এয়া মেলাৰ দৃশ্য, বাণিজ্য মেলাৰ দৃশ্য, ৰঙিয়াৰ জোলন যাত্ৰাৰ এয়া মানুহ। আৰু লাহে লাহে আমি বিদায় ল'ব হৈছে বাণিজ্য মেলাৰ পৰা। আৰু বিদায় ল'লোঁ এয়া ৰাধাকৃষ্ণৰ শতবাৰ্ষিকী জোলন যাত্ৰাৰ মহোৎসৱ ৰঙিয়া।